আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছো যে যিসকল ছাত্ৰ-ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BA BSc BCom সেকেন্ড সেমিষ্টাৰত পঢ়িব বা পঢ়ি আছা তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। যেহেতু তোমালোকে ইতিমধ্যে ফাৰ্ষ্ট সেমিষ্টাৰ এক্সাম দি আহিলা, এতিয়া তোমালোকৰ সেকেন্ড সেমিষ্টাৰ হে পঢ়িবা। তো সেকেন্ড সেমিষ্টাৰ যেহেতু তোমালোকৰ অহাকালিৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব, তো তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ কেইটা সাবজেক্ট পঢ়িব লাগিব আৰু মেজৰ সাবজেক্ট কেইটা, মাইনৰ সাবজেক্ট কেইটা, কমন পেপাৰ কেইটা থাকিব, সম্পূৰ্ণ ডিটেইলছটো আছে এই ভিডিঅ'ৰ যোগেদি তোমালোকে আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো তোমালোকে শেষলৈ চাই থাকা। তো আশা তোমালোকে ভিডিঅ'টো চোৱা, তোমালোকৰ কোনকেইটা সাবজেক্ট তোমালোকৰ এই বৰ্ষত পঢ়িব লাগিব সেইখিনি তোমালোকে ভালদৰে চাই লোৱা। তো এইটো আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো স্ট্ৰাকচাৰ, তো স্ট্ৰাকচাৰ এইটো। তো স্ট্ৰাকচাৰটো তোমালোকে চাবা গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া আছে আৰু তোমালোকে যি এতিয়া নটিফিকেশন দেখিবলৈ পাইছা, নটিফিকেশনটো তোমালোকে পঢ়ি চাবা। তো নটিফিকেশনটো চালে তোমালোকে গম পাবা যে তোমালোকে কি কোৱা আছে, নটিফিকেশন তোমালোকে চাই ল'বা। তো তোমালোকৰ আৰু ইয়াত দিয়া আছে যে তোমালোকৰ যেটো স্ট্ৰাকচাৰ আছে, তো ৰিভাইজ যেটো স্ট্ৰাকচাৰটো তোমালোকে কেতিয়া পাবলিশ কৰিছে, তো সম্পূৰ্ণখিনি তোমালোকে দিয়া আছে। তোমালোকে চোৱা যে সেকশন 1 যেটো টু বি ইমপ্লিমেন্টেড ফ্ৰম 2025 নিউলি এডমিটেড FYUGP এণ্ড FYMP। তো ইয়াত কোৱা হৈছে যিসকল ছাত্ৰ-ছাত্ৰী 2025 বৰ্ষত গ্ৰেজুৱেশ্যনত BA BSc BComত যিসকলে পঢ়িব বা পঢ়ি আছে তেওঁলোকৰ কাৰণে এইটো হল স্ট্ৰাকচাৰ। তো স্ট্ৰাকচাৰটো যেহেতু তোমালোকে ইতিমধ্যে সেমিষ্টাৰ 1 বা ফাৰ্ষ্ট সেমিষ্টাৰ ইতিমধ্যে তোমালোকে কমপ্লিট কৰি আহিলা, তোমালোকে এক্সাম যেহেতু ইতিমধ্যে তোমালোকে শেষ হল, তো তোমালোকে যেহেতু এতিয়া তোমালোকে 2026 বৰ্ষত যেহেতু তোমালোকে সেকেন্ড সেমিষ্টাৰত পঢ়িবা, তো সেকেন্ড সেমিষ্টাৰত তোমালোকে চোৱা যে তোমালোকৰ সাবজেক্ট কেইটা আছে আৰু ক্ৰেডিট কেইটা আৰু তোমালোকৰ কোনটো বিষয়ৰ ক্ৰেডিট কিমান হ'ব সেইখিনি তোমালোক সম্পূৰ্ণ ডিটেইলছটো তোমালোকে বুজাই দিম। তো প্ৰথমত মই বুজাই দি আছো যিসকল ছাত্ৰ-ছাত্ৰী মেজৰ লৈ পঢ়ি আছে তেওঁলোকে চোৱা, আৰু পিছত যিসকল ছাত্ৰ-ছাত্ৰী মাইনৰ অনলি মাইনৰ পঢ়ি আছে তেওঁলোকে পিছত বুজাই দি আছো। তো প্ৰথমত চোৱা যে যিসকলে মেজৰ লৈ পঢ়ি আছে গ্ৰেজুৱেশ্যনত, তো গ্ৰেজুৱেশ্যনৰ মেজৰ লোৱা ছাত্ৰ-ছাত্ৰীসকলে সেকেন্ড সেমিষ্টাৰত পঢ়িব লাগিব। যেহেতু টাইপ বিলাক তোমালোকে চোৱা যে মেজৰ, মাইনৰ, তো আৰু তোমালোকৰ SEC AEC MDC আৰু BEC যি চাৰিখন তোমালোকৰ কমন পেপাৰ আছিল, চাৰিখন পেপাৰে তোমালোকৰ সেকেন্ড সেমিষ্টাৰ পঢ়িব লাগিব আৰু এটা মেজৰ সাবজেক্ট পঢ়িব লাগিব আৰু এটা মাইনৰ সাবজেক্ট পঢ়িব লাগিব। যেহেতু তোমালোকে দেখিবলৈ পাইছা কোৰ্সৰ ভিতৰত যেটো মেজৰ 2, ইতিমধ্যে যেহেতু তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰ মেজৰ 1 তো তোমালোকে ইতিমধ্যে তোমালোকে পঢ়ি আহিছা আৰু তোমালোকৰ মাইনৰ 1 তোমালোকে পঢ়ি আহিছা, এইটো মাইনৰ 2 সেকেন্ড সেমিষ্টাৰ মাইনৰ 2 পঢ়িব লাগিব। আৰু যেহেতু তোমালোকে SEC স্কিল এনহান্সমেন্ট কোৰ্স যেটো আছিল সেইটো তোমালোকে যেহেতু ফাৰ্ষ্ট সেমিষ্টাৰ আছিল, তো সেকেন্ড সেমিষ্টাৰ তোমালোকে এইটো পঢ়িব লাগিব। এইটো কিমান ক্ৰেডিট? 3 ক্ৰেডিট। আৰু তোমালোকৰ মেজৰ পেপাৰৰ 4 ক্ৰেডিট, মাইনৰ পেপাৰ 4 ক্ৰেডিট। যেহেতু প্ৰতিটো ক্ৰেডিটে তোমালোকৰ 25 মাৰ্কস, তেনেহলে তোমালোকৰ যেটো মেজৰ আৰু মাইনৰ পেপাৰ আছে তো এই দুটা কিমান কৈ দিয়া আছে 4 ক্ৰেডিট। তো 4 ক্ৰেডিট থাকিলে তোমালোক 100 মাৰ্কসৰ এক্সাম দিব লাগিব। তো 100 মাৰ্কস হয় যেটো মেজৰ সাবজেক্ট আছে। তো আৰু তোমালোকৰ যেটো স্কিল এনহান্সমেন্ট কোৰ্স সেইটো আছিল 3 ক্ৰেডিট। তো স্কিল এনহান্সমেন্ট কোৰ্স যেটো তোমালোকৰ 3 ক্ৰেডিট দিয়া আছে তেনেহলে তোমালোকৰ 75 মাৰ্কস। তো আৰু ইয়াৰ তোমালোকৰ যেটো স্কিল এনহান্সমেন্ট কোৰ্স থাকিব এইটো তোমালোকৰ কি হ'ব লাগিব, যেটো মেজৰ তোমালোক লৈছে মেজৰ লোৱা ছাত্ৰ সাবজেক্টৰ ভিতৰত তোমালোকৰ সেক যেটো আছে সেইটো ল'ব লাগিব। আৰু তোমালোকৰ AEC সাবজেক্ট আছে, যেহেতু ফাৰ্ষ্ট সেমিষ্টাৰ তোমালোকে AEC 1 পঢ়িছিলা যেনে ল্যাঙ্গুৱেজ বা অল্টাৰনেটিভ ইংলিশ, আৰু তোমালোকৰ সেকেন্ড সেমিষ্টাৰ AEC 2 যেটো দি আছে কমিউনিকেটিভ ইংলিশ। তো তোমালোকৰ এইটো সকলোৰে কম্পালসৰি হয়, যিসকলে ষ্টুডেন্ট BA BSc BCom সেকেন্ড সেমিষ্টাৰ পঢ়ি আছে এইটো সকলোৰে কম্পালসৰি হয়, যেটো কমিউনিকেটিভ ইংলিশ যেটো আছে, তো ইংলিশ কমিউনিকেশন এটা বিষয় আছে, এইখন বিষয় তোমালোকে পঢ়িব লাগিব কিমান 4 ক্ৰেডিটৰ। তো 4 ক্ৰেডিট থাকিলে তোমালোক 100 মাৰ্কস। তো তোমালোকৰ যেটো AEC ইংলিশ কমিউনিকেশন এখন বিষয় পঢ়িব লাগিব, তো সেইটো তোমালোকৰ 4 ক্ৰেডিটৰ 100 মাৰ্কস হয়। আৰু তোমালোকৰ MDC, তো MDC 2 যেটো ইতিমধ্যে তোমালোকে MDC 1 পঢ়ি আহিছা, তো তোমালোকৰ সেকেন্ড সেমিষ্টাৰ MDC থাকিব, সেইটো 3 ক্ৰেডিটৰ 3 ক্ৰেডিট 75 মাৰ্কস। আৰু ভ্যালু এডেড কোর্স BEC যেটো BEC 2 তোমালোকৰ সেকেন্ড সেমিষ্টাৰ BEC সাবজেক্ট পঢ়িব লাগিব। এইখিনি কিন্তু যিসকল ছাত্ৰ-ছাত্ৰী অনলি মেজৰ পঢ়িছে তেওঁলোকৰহে, আৰু মাইনৰ পঢ়া ছাত্ৰ-ছাত্ৰীৰ যেহেতু পিছত বুজাই দিম। তো তাৰ পিছত তোমালোকৰ BSc এটা থাকিব BSc 2, এইটো থাকিব তোমালোকৰ 2 ক্ৰেডিট। 2 ক্ৰেডিট থাকিলে তোমালোকৰ 15 মাৰ্কস। তো 50 মাৰ্কস তোমালোকে দিব লাগিব যেটো BSc। যেহেতু তোমালোকৰ প্ৰতিটো সেমিষ্টাৰ দুটা এক্সাম হয়, যেনে এটা ফাইনাল এক্সাম আৰু এটা তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম। তো তোমালোকৰ যেটো মেজৰ সাবজেক্ট আছে, মেজৰ সাবজেক্ট যেটো 100 মাৰ্কস, 100 মাৰ্কস থাকিলে তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম তোমালোকৰ 40 মাৰ্কসত দিব লাগিব আৰু 60 মাৰ্কস তোমালোকে ফাইনাল এক্সাম দিব লাগিব। আৰু তোমালোকৰ 32 যেটো 3 ক্ৰেডিট দিয়া আছে সেইটো ইন্টাৰনেল বা সেশনাল এক্সাম তোমালোকৰ কিমান দিব লাগিব
30 মাৰ্কছ আৰু তোমালোকৰ ফাইনেল দিব 45 মাৰ্কছ আৰু তোমালোকৰ যেটো ভ্যালু এডেড কোর্স 2 ক্রেডিট থাকিলে যেবিলাক সাবজেক্ট 2 ক্রেডিট আছে সেইটো টোটাল 15 মাৰ্কছ টোটাল 15 মাৰ্কছ থাকিলে তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম 20 মাৰ্কছ আৰু ফাইনেল এক্সাম 30 মাৰ্কছ দিব লাগিব তো এইটো আছে সেকেন্ড সেমিস্টাৰৰ যেবিলাক সাবজেক্ট তো এইবিলাকে সাবজেক্ট সেকেন্ড সেমিস্টাৰ পঢ়াব টোটাল 20 ক্রেডিট হে পঢ়িব লাগিব তো তোমালোকৰ মেজৰ যিসকল ছাত্ৰ আছে মেজৰ এটা মাইনৰ এটা তো দুটা আৰু স্যাক এইচি এমডিসি আৰু বিসি হৰমত তোমালোকৰ 6খন সাবজেক্ট সেকেন্ড সেমিস্টাৰ পঢ়িব লাগিব তো আগৰ নিচিনা যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্স্ট সেমিস্টাৰ পঢ়িছিল 6খন বিষয় তো সেকেন্ড সেমিস্টাৰ 6খন বিষয় পঢ়িব লাগিব আৰু তোমালোকৰ যে মেজৰ সাবজেক্ট কোনটো হয় মাইনৰ সাবজেক্ট কোনটো সেকেন্ড সেমিস্টাৰ স্যাক এইচি এমডিসি বিসি তো কোনখিনি বিষয় পঢ়িব লাগিব তো নেক্সট ভিডিঅ'ত তোমালোকৰ সিলেবাসটো লৈ আহিম সেকেন্ড সেমিস্টাৰ তো এতিয়া যিসকল ছাত্ৰ ছাত্ৰী মাইনৰ লৈ পঢ়ি আছে তো মাইনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে তোমালোকে চোৱা তোমালোকৰ কেনেদৰে পঢ়িব লাগিব সেকেন্ড সেমিস্টাৰ যেহেতু তোমালোকৰ দেখিবলৈ section 4 to be implemented from 2025 newly admitted FIUGP and FIMP minor only যিসকল ছাত্ৰ ছাত্ৰী 2025 বৰ্ষৰ গ্ৰেজুৱেচনৰ মাইনৰ লৈ পঢ়ি আছে তেওঁলোকৰ হয় এইটো ষ্ট্ৰাকচাৰ তোমালোকে চোৱা যে তোমালোকৰ সেকেন্ড সেমিস্টাৰ কেনেদৰে পঢ়িব লাগিব সেইটো তোমালোকে চোৱা সাবজেক্ট কেইটা চোৱা তো টাইপ তো মাইনৰ যিসকল ছাত্ৰ ছাত্ৰী মাইনৰ লৈ পঢ়ি আছে মাইনৰ যেহেতু ইতিমধ্যে তোমালোকে আমাৰ ফার্স্ট সেমিস্টার মাইনৰ 1 মাইনৰ 2 তোমালোকে পঢ়ি আহিছা আৰু তোমালোকৰ সেকেন্ড সেমিস্টাৰত মাইনৰ 1 মাইনৰ 2 তো মাইনৰ যেটো তোমালোকে সাবজেক্ট লৈছা সেই মাইনৰ যিবিলাক তোমালোকে সাবজেক্ট লৈ পঢ়িছে সেই সাবজেক্টৰ দুটা পেপাৰ পঢ়িব লাগিব 4 ক্ৰেডিট কৈ আৰু তোমালোকৰ এসএসসি তোমালোকৰ মাইনৰ যেটো তোমালোকে বিষয় লৈছা এই ৰিলেটেড তোমালোকৰ যেটো এসএসসি সাবজেক্ট আছে এটা ল'ব লাগিব আৰু এইচি কমন ইংলিশ কমিউনিকেশন এটো সকলোৰে কম্পালসৰি হয় এইচি মেজৰ এন্ড মাইনৰৰ যিসকল ছাত্ৰ গ্ৰেজুৱেচন সেকেন্ড পঢ়িছে তেওঁলোকৰ সকলোৰে কমন এটো হয় যেটো কমিউনিকেটিভ ইংলিশ বা কমিউনিকেশন যেটো ইংলিশ আছে তো এইটো সকলোৰে কম্পালসৰি এটো 4 ক্ৰেডিট দিব লাগিব আৰু এমডিসি 2 বিসি 2 যেটো তোমালোকৰ বিসি 2 ক্ৰেডিট আৰু এমডিসি 3 ক্ৰেডিট তো তোমালোকৰ और যিসকল ছাত্ৰ ছাত্ৰী সেকেন্ড সেমিস্টাৰত মাইনৰ লৈ পঢ়ি আছে মাইনৰ পেপাৰ দুটা এসএসসি এএসসি এমডিসি আৰু বিএসসি টোটাল 6খন বিষয় পঢ়িব লাগিব সেকেন্ড সেমিস্টাৰ আৰু তোমালোকৰ 6খন বিষয় কি পঢ়িব লাগিব তোমালোকৰ এই নেক্সট ভিডিঅ তোমালোকে সিলেবাসটো দি দিম আৰু তোমালোকে এই চেনেলত সাবস্ক্ৰাইব কৰি থবা যেহেতু তোমালোকৰ এমজনৰ ভিডিঅ আপলোড কৰা হয় এই চেনেলত তাৰ কাৰণে তোমালোকে এই চেনেলত সাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ লগত বেছি শ্বেয়াৰ কৰি দিবা তো আজিৰ ভিডিঅটো ইমান আছিল ভিডিঅ দেখলে চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও জয় অসম।